বাওঁহাতে 15 5 গুণ থাকিল 10 একেলগে 15 5 গুণ 75 মাটি যাম লাহে লাহে আগুৱাম 19 38 57 ওপৰৰ মাতিম প্ৰথমতে ও তিনিটা মাটি যাম লাহে লাহে আগুৱাম লাহে লাহে পিছুৱাম 19 গুণ 57 19 গুণ 38 19 গুণ 19 পিছত কত তিনটা 19 গুণ 77 19 5 গুণ 95 19 গুণ 114 তিনটা মাটি যাম এবাৰ হোৱা হাতৰ আখৰ কৰ্মশালা 5 দিনীয়া কৰ্মশালাটোৰ হোৱাৰ আগত আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউসকলে আখৰৰ বিষয়ে বহুতো কথা শিকাইছিলে কিন্তু এই হাতৰ আখৰ কৰ্মশালা হোৱাৰ পাছত কিছুমান আমি পদমনাথ ছাৰৰ পৰা টিপছ শিকিছোঁ সেই টিপছৰ জৰিয়তে আমি বহুত উপকৃত হৈছোঁ নেওতা গান গাই নেওতা শিকি কেনেকুৱা পাৰিছানে পাৰিছোঁ বহুত ভাল লাগিছে ভালকৈ শিকিছোঁ 15 ঘৰ নেওতা মানে আমাৰ মুখস্থই হৈ গৈছে ইতিমধ্যে নেওতাখিনি আমাক খুব ভালদৰে শিকাইছে উজু নিয়ম আমাক বুজাই দিছে তাৰপিছত আমি মানে নেওতা আমি মানে মুখস্থ নাই কৰা আমি বুজিছোঁ আমি মজাৰে মানে নেওতাখিনি মনত ৰাখিছোঁ আৰু আমাৰ ইমান ধুনীয়া নিয়মবোৰ শিকাইছে যোনখিনি আমি আগতে শিকা নাছিলোঁ আৰু আমাৰ নেওতা বহুখিনি কথা উজু কৰাই দিছে আৰু আমাৰ কাৰণে বহুত সহজ মানে এতিয়া হৈ গৈছে নেওতাখন আৰু লগতে বহুখিনি হাতৰ আখৰৰ কাৰণে বহুখিনি কথা শিকিছোঁ আৰু লগতে আমাৰ মানে হাতৰ আখৰ উন্নতি পাইছে বহুতখিনি এতিয়া মাতে নেওতা কেনেকুৱা লাগিছে ভালেই লাগিছে আগতে নেওতাখন যিমান টান পাইছিলোঁ এতিয়া সহজ যেন লাগিছে আৰু আগতে প্ৰথম দিনাখন আহোঁতে পৰাই ভাল লাগিছে প্ৰথম দিনাখন আহোঁতে আমাৰ উচ্চাৰণবিলাক অকণমান খেলিমেলি হৈ আছিলে সেইবিলাক ছাৰে শুদ্ধ কৰি দিছে আখৰৰ পাকবিলাক ঠিক কৰি দিছে ছাৰে ইয়ালৈ ভালেই লাগিছে ছাৰে শিকাইছিলে আমাক মনটো কেনেকৈ স্থিৰ কৰিব লাগে আৰু হাতৰ ব্যায়ামবোৰ শিকাইছে কেনেকৈ হাতবোৰ ফ্ৰী কৰিব পাৰি গান গোৱাৰ নিচিনা লাগে নেওতা মুখস্থ কৰাৰ আগতেও লাগে ভালেই লাগে নেওতাখন মুখস্থ কৰি তেতিয়া হৈ গৈছে অলপ সহজে পৰিছে আগতছে আমাৰ আইৰ যাত্ৰাটো অবিৰত যাত্ৰা আমি আহিম লখিমপুৰ জিলাৰ জিজ্ঞাসা জাতীয় বিদ্যালয় 5 দিনৰ কাৰণে আমি ইয়াত আছোঁ আজি আমাৰ 4ৰ্থ দিন আৰু এইবাৰ আমি আই হাতৰ আখৰ অসমীয়া আৰু ইংৰাজীৰ লগতে নেওতা আৰু বৈদিক মেথছৰ ওপৰত বিশেষভাৱে বেছি গুৰুত্ব দিছোঁ আগতেও কৰিছিলোঁ আমি চেষ্টা কৰিছোঁ নেওতাটোক বুজাৰ পৰা মজা কেনেকৈ কৰিব পাৰি আৰু সংগীতটো এক প্ৰকাৰ থেৰাপি আৰু নাটক আৰু সংগীতটো থেৰাপি আৰু এই মিউজিক থেৰাপিৰ যোগেদি ল'ৰা ছোৱালীৰ মগজুত নেওতাটো আমি কেনেকৈ সহজে মনত ৰাখিব পৰা যাব আৰু নেওতা মাতা সময়ত তাহাঁতক আনন্দত আত্মহাৰা কৰিব পাৰোঁ যে সিহঁতে গম পোৱা নাই যে নেওতাৰ কাম হৈ আছে গণিত কাম কৰি আছে আৰু যদি নেওতা সিহঁতৰ মনত থাকে নেওতা গণিতৰ প্ৰাণ আত্মা আৰু নেওতা যদি হৈছে গণিতৰ সিহঁত আগবাঢ়িবই গতিকে আমাৰ প্ৰতিখন বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু শিক্ষাগুৰুলৈ মোৰ আহ্বান যে নেওতাৰ শনিবাৰে দিনটোত নেওতাৰ চৰ্চাৰ এটা জয়ফুল মমেণ্ট এটা আমাৰ ষ্টাৰ্ট হ'ব লাগে স্কুলবিলাক আৰু এটা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত কেনেকৈ কৰিছোঁ আৰু ইতিমধ্যে বহুত স্কুলত হৈছে দ্বিতীয়তে বৈদিক গণিতটো এনেকুৱা যে বৈদিক গণিতটো আমাৰ বেদৰ পৰা অহা বৈদিক গণিতটোৱে গণিতৰ প্ৰতি অনুৰাগ বঢ়ায় কিছুমান গণিতৰ যাদু যে দুখীয়া পূৰণ এটা এশাৰীত কেনেকৈ কৰিব পাৰি তেনেকুৱা আমি ভাবা লগা কাম কৰিছোঁ আৰু এই 5 দিনৰ ভিতৰত 150-160 গৰাকী ছাত্ৰ ছাত্ৰীক ইংৰাজী আৰু অসমীয়া হাতৰ আখৰ সম্পূৰ্ণ মেৰামতি কৰা হৈছে আখৰ দেখিলেই ভাল বেয়া চিনি নাপায় আচলতে দেখিলে ভাল হ'লে আখৰ ভাল নহয় আখৰ শুদ্ধ হ'ব লাগিব গতিকে আমি তেনেকৈ এটা আখৰ নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ আৰু মোৰ ভাল লগা কথাটো হ'ল এইটো যে এই ল'ৰা ছোৱালীবিলাক জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ অত্যন্ত আগ্ৰহী আৰু আত্মনিয়োগ তেওঁলোকৰ খুব বেছি গতিকে এইটো মোৰ মানে নিশ্চিতভাৱে মই অনুমান কৰিব পাৰিছোঁ ইয়াত শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীৰ লগত যথেষ্ট আত্মনিয়োগ দিছে আমাৰ জিজ্ঞাসা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সামগ্ৰিক
উন্নয়নৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যপ্ৰণালী হাতত লৈছোঁ। কেৱল পুথিগত শিক্ষাই নহয়, ইয়াৰ লগত সংগতি ৰাখি আমি অসমীয়া ভাষাৰ এই হাতৰ আখৰৰ আমি এতিয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। আমি যোৱা মাৰ্চ মাহত গীতৰ কাৰণে আমি উদয় শংকৰ ডাঙৰীয়া যোগেদিও আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলোঁ। অহা 21, 22, 23 আৰু 24 জুলাইতো আমি উদীয়মান কণ্ঠশিল্পী ৰূপম ভূঞা ডাঙৰীয়া যোগেদিও আমি ইয়াত সংগীতৰ কৰ্মশালা ব্যৱস্থা কৰিছোঁ। আৰু দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান যি প্ৰতিভা, সেই প্ৰতিভাখিনি আমি কেনেদৰে উলিয়াই আনিব পাৰোঁ। কেৱল পুথিগত শিক্ষাতে আমি অন্তৰ্ভুক্ত হৈ থকা নাই, আমি ৰুটিন মাফিকো কিছুমান বিষয় আমি সামৰি লৈছোঁ। ছবি হস্তকলা, যোগাসন, সংগীত আৰু সহ পাঠ্যক্ৰমৰ বিভিন্ন ধৰণৰ মানে আমি কাৰ্যক্ৰম হাতত লৈছোঁ আৰু সেইখিনি আমি ৰুটিনত অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে আমি যদি তলৰ পৰাই শিশুসকলক সৰ্বাংগীনভাৱে আগবঢ়াই নিব পাৰোঁ, আমি ভৱিষ্যত এটা ভাল প্ৰজন্ম আশা কৰিব পাৰিম।